32 বছৰৰ পিছত কথা কব সৰস্বতীয়ে কিন্তু কিয় ইমান দীৰ্ঘ নীৰৱতা সৰস্বতী দেৱীৰ ঝাৰখণ্ডৰ এখন সৰু চহৰ ধানবাদ এই চহৰৰে অখ্যাত এগৰাকী বাসিন্দাৰ নাম সৰস্বতী দেৱী স্বামী আৰু সন্তানৰ সৈতে এখন ঘৰ সম্ভালি থকা মহিলাগৰাকী আছিল আন 10 গৰাকী গৃহিণীৰ দৰেই পিছে কথা নাই বতৰা নাই 1992 চনত তেওঁ হঠাতে নিৰ্বাক হৈ পৰিল 1992 6 ডিচেম্বৰত বন্ধ হৈ গ'ল তেওঁৰ কথা হঠাতে যেন বোবা হৈ পৰিল সৰস্বতী দেৱী অৱশ্যে তেওঁ নিৰ্বাক হৈ পৰাৰো কাৰণ আছে কিয়নো 1992 চনৰ 6 ডিচেম্বৰতেই এদল কৰ সেৱকে সকলো বাধা অতিক্ৰমি চুৰমাৰ কৰিছিল অযোধ্যাৰ বাবৰি মছজিদ পবিত্ৰ ভূমিত শ্ৰী ৰামচন্দ্ৰ আকৌ সংস্থাপিত হোৱাৰ কামনাৰে তেওঁ 32 বছৰ পূৰ্বে মৌন ব্ৰত ধাৰণ কৰিলে এই সময়ছোৱাত তেওঁ নকলে এটাও শব্দ ধানবাদৰ সৰস্বতী জনাজাত হৈ পৰিল মৌনী মাতা নামেৰে অযোধ্যাৰ বাবৰি মছজিদ ঐশ্বৰিক শক্তিৰ প্ৰভাৱত ধ্বংস হৈছে বুলি কৈয়ে নিশ্চুপ হৈ পৰিছিল মহিলাগৰাকী তেওঁ অতদিনে ঘৰৰ মানুহৰ সৈতেও ইংগিতৰ ভাষাৰেহে কথা পাতিলে ধৰ্মপৰায়ণ সৰস্বতী দেৱীৰ জীৱনশৈলীও তেনেই সাধাৰণ কাহিলিপতে শয্যা ত্যাগ কৰা দেৱীয়ে দিনত খাই মাত্ৰ এসাঁজ আহাৰ দৈনিক দুবাৰকৈ তেওঁ গাখীৰ খায় তদুপৰি সদায় পঢ়ে ধৰ্মগ্ৰন্থ পুত্ৰৰ সৈতে থকা সৰস্বতীয়ে বহু তীৰ্থও ভ্ৰমণ কৰিছে পাপৰ প্ৰায়শ্চিত্ত কামনাৰে তেওঁ চিত্ৰকূটত 7 মাহ জুৰি কৰিছে তপস্যাও অৱশ্যে 2020 চনত ৰাম মন্দিৰৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ পিছত তেওঁ মৌন ব্ৰত ভংগ কৰিছিল দৈনিক বিয়লি 1 ঘণ্টাৰ বাবে কথা কৈছিল তেওঁ কিন্তু মন্দিৰ নিৰ্মাণ আৰম্ভ হোৱাৰ পিছত আকৌ আৰম্ভ কৰিলে মৌন ব্ৰত এতিয়া 22 জানুৱাৰীত মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত তেওঁ চিৰদিনলৈ মৌন ব্ৰত ভংগ কৰিব নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা এনি